মানুহজন এজন কৰ্মচাৰী। মোৰ মানুহজন মানে কেৰেলালৈ গৈছিলে কাম কৰিবলৈ, ল'ৰা ছোৱালী পোহপালন দিবলৈ। তাতে মৃত্যু হ'ল। তাতে আছে, আনিব পৰা নাই। মোৰ মাহঁতো তাতে আছে এতিয়া। মৃতদেহটো আনিব পৰা নাই। এতিয়া অনুৰোধ জনাইছো অসমৰ মুখ্যমন্ত্ৰী মহোদয় কিবা এটা উপকাৰ কৰে আৰু সহায় কৰে। নাই দিয়া, মৃতদেহটো তাতে আছে। তেতিয়া আনিবলৈ দিয়া নাই হস্পিটালৰ পৰা। মাও আছে। কিমান টকা দিবলৈ আছে হস্পিটালত? 3 লাখ টকা দিব লাগিব, নহ'লে মৃতদেহ নিদিয়ে। আনিবলৈ মাহঁতো ফচি আছে তাতে। মাহঁতো আছে তাতে। আজি কিমান সময়ত ঢুকালে? 3টা 3:30 মানত খবৰ আহিছে। হয়। এতিয়া মা আৰু গাঁৱৰ কোনোবা যুৱক এজন আছে। হয়। তেওঁলোকো আহিব পৰা নাই। এতিয়া ডেড বডি চমজাই দিয়া নাই। মোৰ ল'ৰা গৈছিলে কৰ্মক্ষেত্ৰত কেৰেলালৈ। তাতে এতিয়া কোম্পানীৰ মানুহে তাৰ চোৱা চিতা নকৰাৰ কাৰণে অসুস্থ হৈ হস্পিটেলত ভৰ্তি কৰিলে। তেখেতসকলে গা এৰা দিয়াৰ কাৰণে তেওঁ মানে তাতে মৃত্যু হ'ল। হস্পিটেলতে মৃত্যু হ'ল। এতিয়া কি হৈ আছে? এতিয়া ডেড বডিটো দিয়া নাই। কি কৰিম কি নকৰিম, ছাৰে যেন মোক অকণমান উপকাৰ কৰি দিয়ে। কাক কোনো জনাইছে? মই হেমন্ত ছাৰক মুখ্যমন্ত্ৰীক কৈছোঁ। আপোনাৰ ল'ৰা ন? মোৰে ল'ৰা।